মোৰ বাবাই পলিটেকনিক পঢ়ি আছে নলবাৰী চানকুচি, গতিকে তাত মানে তেওঁ 4th চেমটো পৰীক্ষা দিছে, 5th চেম ক্লাছ কৰি আছে। কালি তাতো তাৰ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল নেকি মই ভালকৈ নাজানিলোঁ, দুজন মানে খবৰ ল'ব গৈছে কলেজৰ পৰা, প্ৰফেচাৰো হ'ব পাৰে প্ৰিন্সিপালো হ'ব পাৰে নাজানো মই। তেওঁলোকে যাই কৈছে মোক কথাটো ওলাইছে আৰু মই তেখেতক নমস্কাৰ দি ক'লোঁ যে মোৰ বাবাই দুখনত মানে টপাৰ হৈছে। মই সদায় কৰি বাবাই মই কওঁ যে আমিতো আৰু পইচা দি চাকৰি বাবা তুমি ভাল নম্বৰ পাব লাগিব, ভাল নম্বৰ পালে আমাৰ কিবা এটা হ'ব। গতিকে বাবা মইতো ভাল নম্বৰ পায়ে আছোঁ, মইতো বেগ লগা নাই, মোৰ বহুত চলিৰ বেগ লাগে, মোৰ বেগ লগা নাই বাবা, মই পঢ়ি আছোঁ, মই কাম কৰিও আছোঁ বাবা, আৰু মোৰ বেগ নালাগে, মোৰ আৰু বেগ নালাগে। তাত মই ভাল ৰিজাল্ট কৰিম, মই বিটেক কৰিম। মই গুৱাহাটীত তাৰমানে এইটো মই ভালকৈ নাজানো, জিয়াম দিয়ে না এইটো কি বুলি কয় মিউনিচিপালিটিৰে, মানে এইটো হেৰি বুলি কয় নেকি, স্মাৰ্ট চিটিৰ যিটো মানে লাইটিং ষ্ট্ৰীট লাইটবিলাক তাৰমানে তেওঁ মোৰ বাবাই লগায়। বাবা লগামতেও মানে লগাব পাৰে। গুৱাহাটী মহানগৰীত অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী দুৰ্ঘটনাত আহত হোৱা ছামিউল হকে জীৱন যুদ্ধ হাৰি মৃত্যুবৰণ কৰে। মৃত্যুৰ খবৰে শোকাকুল কৰিছে মোকালমোৱাৰ সোণাপুৰ অঞ্চল। সৰ্বসাধাৰণৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘৰলৈ 10টা বজাত মৰ্গ পাইছোঁ, তো এতিয়া মৰ্গৰ পৰা প্ৰায় 12টা 11:30 বজাত মৰ্গৰ পৰা ওলাব বুলি শুনা পাইছোঁ। তাৰপৰা মৰ্গৰ পৰা আহি পেলাই গুৱাহাটীৰ পৰা অহা সময়খিনি আৰু 2টাৰ ভিতৰত ঘৰ আহি পাব। ল'ৰাজনৰ ন্যায়ৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এতিয়া আহ্বান কৰিম, পৰিয়ালটোৰ কাৰণে তেখেতে পৰিয়ালৰ যিটো মুৰব্বী টাইপৰ আছিল, যদিও সৰু ল'ৰা আছিল 21 বছৰ, কিন্তু পৰিয়ালটোৰ গোটেই দেউতাকৰ 3 ভায়েক আছিল, 3 ভায়েকৰ এজনো ল'ৰা নাই, আৰু ইহঁতৰো ইয়ে ডাঙৰ ল'ৰা আছিল, আৰু এজনৰো 2টা ল'ৰা, যদিও নৰ্মেল টাইপৰ। তেখেতে গোটেই 3টা পৰিয়ালৰ মুৰব্বী আছিল। সেই হিচাপে তেখেতেও মুখ্যমন্ত্ৰী মহোদয়ক মই এতিয়া আবেদন কৰিম যে পৰিয়ালৰ এটা সংস্থাপন দিবৰ কাৰণে মই বিশেষ এইটো আহ্বান জনাওঁ, কিন্তু আৰু ন্যায় বিচাৰি লগতে দোষীক উচিত শাস্তি দিব লাগে, লগতে তেখেতৰ পৰিয়ালৰ এটা উচিত সংস্থাপন এটা মই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগলৈ এইটো আহ্বান। মুগদী গাঁৱৰ ছফিকুল হকৰ 21 বছৰীয়া পুত্ৰ ছামিউল হক নলবাৰী পলিটেকনিক কলেজৰ মেধাৱী ছাত্ৰ আছিল। বুকুত অজস্ৰ স্বপ্নৰে ভৰিপূৰ্ণ ছামিউলক কিছুদিন পূৰ্বে গুৱাহাটীস্থিত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু বহুত চেষ্টা স্বত্বেও চিকিৎসকে বচাব নোৱাৰিলে এই প্ৰতিভাৱান যুৱকজনক। এই ঘটনাৰ সম্পূৰ্ণ সত্য উদঘাটন আৰু ন্যায়সংগত তদন্তৰ দাবী জনাইছে মৃত ছামিউল হকৰ পৰিয়াল আৰু গাঁওবাসীয়ে। মই যোৱাকালি 10টা বজাত ৰাতিপুৱা গৈছিলোঁ, তাৰমানে ইয়াতে 11:30 বজাত আহিল, দেউতাকৰ লগত কোনোবা এটা আহিছে লগত, আহি যে আমাক মানে এই ডক্টৰৰ মানে কথা পাতিব লাগিব, মাতিছে ওপৰত 6তলা ওপৰত যাব লাগে। মই গ'লোঁ, মোৰ দাদা এজন আছে, আমি 4জন গ'লোঁ। যে টকা পইচাৰ কথা ক'লে, যে টকা পইচাৰ কথাটো আপোনালোকে ছাৰৰ লগত পাতি লওক, টকা পইচা আমি নুচোঁ, যে আপোনালোকে খৰচ বহনটো গোটেই কৰিলে হ'ল, আমি 1 টকা হাতেৰে নুচোঁ, যি বিল হয় আপোনালোকে দি দিলে হ'ল। মোৰ এটা ভাগিন আছিল, ভাগিনে কৈছে আপোনালোকে টকা পইচা কি এমাউণ্ট পাবলৈ ক'ব নালাগে। খঙত তেওঁ ক'লে যে 1 কোটি 2 কোটি কেৱল ল'ৰা লাগিব আমাক, এনেকুৱা কৈছে। আৰু মাতৃটো মোৰো মানে মাতৃৰ বয়সৰে হয়, মাতৃ আজি আহিছে, তেওঁ এই 4 দিন ক'ত গৈছিল মাতৃজন। আৰু নন্দিনী কাশ্যপ তেওঁ অভিনেত্ৰী, তেওঁ কি মানসিকতা জ্ঞান যে মোৰ বোধেদি নাইয়ে চাগে, শূন্য হয়। মোৰ ভতিজা ল'ৰা হয়। মই গৈছিলোঁ চাই মোৰ খুব বেয়া লাগিছে। আহি মই পেচাবখানা মানে যাই কিনে মই তাতে মই হুকে কান্দিছোঁ, মই নিজকে। বাহিৰত আমাৰ 60-70জন মানুহ আমাৰ ৰৈ আছে, মই যদি কান্দি দিওঁ আৰু পৰিৱেশটো মানে বেয়া হৈ যায়। মই পেচাব ৰুমত যাই মানে হুকে মই নিজে কান্দিছোঁ, মই আত্মাটো ৰাখিব পৰা নাই।
জানো মই চিটুৱেশ্যনটো খুব বেয়া পালে গৈছে হয় কৰিছে হয় মই থাকাতে লাচিত থানা আহিছে ইয়াৰ বিকাশ কম আৰু ব্লাড দানো কৰিছে ইয়াতে বহুত ইয়াৰ পৰা ভয় পাইছোঁ মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাইছোঁ তেখেতে যাতে পৰিয়ালটোক মানে অলপ নিষ্ঠাৰে চায় সেইটো কাৰণে আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ